আজি আপোনালোকক এটা বস্তু দেখাম ময়ো প্ৰথমতে দেখি খুব আচৰিত হৈছিলোঁ কাৰণ আগতে কেতিয়াও দেখা নাই আৰু ইণ্ডিয়াততো দেখাই নাই যিহেতু ইয়াতে ছামাৰত বিৰাট গৰম পৰে যদি ইউৰোপ হয় মানে এক্সট্ৰিম হিট হয় যেতিয়া এক্সট্ৰিম হিট হয় মানুহবিলাকৰ ঘৰততো ফেন নাই এয়াৰ কণ্ডিশ্যন ভেৰি ৰেয়াৰ খুব বেছি 10-20টা ঘৰত চাগে আপুনি AC পাব বাকি rest of the house without AC we have to survive so তাৰ বাবে ইয়াতে গভৰ্ণমেণ্টে পাব্লিকলি এনেকুৱা পাৰ্ক কিছুমান আছে য'ত গ্ৰীণ এৰিয়াত ৱাটাৰ মিষ্টৰ মানে সুবিধা দিছে যেন আপোনালোকে গৰম লাগিলে খোজকাঢ়ি আহোঁতে বা হোৱাট এভাৰ যিকোনো এক্টিভিটি কৰি গৰম লাগিলে বা ৰাস্তাৰ ফালে আহি আছে গৰম লাগিছে বহুত গৰম লাগে ইয়াতে কিছু সময় 1 মিনিট সময় ৰখি একেবাৰে গাটো ঠাণ্ডা লগাই যাব পাৰে আপোনালোক মই দেখাই আছোঁ তাতে লিখা আছে আৰু দিছ ইজ দ্য বাটন এইটো টিপিলে এনেকুৱা ধৰণৰ কিছুমান ইয়াতে কৰি থোৱা আছে জাষ্ট পোষ্ট য'ৰ পৰা পানী ওলাই আপোনালোকক মই এতিয়া দেখুৱাম এয়া চাব য়েছ কাপোৰ চাপোৰ টিপি গৈছে একেবাৰে but it feels so nice really it feels so nice একদম সব ফাটাফাটি ন আমাৰ দেখত এইবোৰ কেলেই নহয় বাৰু ৰিক্সালা ঠেলালা কিমান কষ্ট কৰে ৰাস্তাত মানুহবিলাকে অকণমান গছ এডাল নাই জিৰাবলৈ আজিকালি তাতেতো এইবোৰ বহুত দূৰৰ কথা বাট ইটছ এ নাইচ থট ভাবি চাব পাৰে চৰকাৰে আপোনালোকে কি কয়